মোৰ এতিয়া বয়স প্ৰায় ৭৯ বছৰ। বৰ্তমান মই অৱসৰী জীৱন যাপন কৰিছোঁ। আগতে চৰকাৰী বিষয়া আছিলোঁ। মই যেতিয়া চাকৰিত আছিলোঁ তেতিয়া মোৰ বয়স ৩১ বছৰ। সেই ৩১ বছৰতে মই ভৰলু নদীৰ ওপৰত অধ্যয়ন কৰিছিলোঁ। এটা বিশেষ কাৰণত অধ্যয়ন কৰিছিলোঁ আৰু সেইটোৱে মই পিছত PhDৰ কাৰণে বিষয় হিচাপে বাছি লৈছিলোঁ। কিন্তু এনেতেই মোক চৰকাৰে যোৰহাটলৈকে ট্ৰেন্সফাৰ কৰিলে। ট্ৰেন্সফাৰ কৰাৰ কাৰণে যিহেতু মোৰ গৱেষণাৰ বিষয়টো ভৰলু নদীটো মোৰ হাতত নাথাকিলে মই আৰু সেই গৱেষণা কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? ভৰলুৰ পৰা মই তাৰ নমুনা সংগ্ৰহ কৰিব লাগিব। নমুনা সংগ্ৰহ কৰি সেইবিলাক লেবৰেটৰীত ষ্টাডি কৰিব লাগিব। যোৰহাটত থাকি সেইটো সম্ভৱপৰ নহয়। গতিকে মই সেইটো সিমানতে এৰিলোঁ। কিন্তু এটা বস্তু বৰ্তমান মই আজি কেইবছৰৰ পৰা দেখি আছোঁ, ছেভ ভৰলু নামৰ এটা সংগঠনে ভৰলু নদীটোৰ সংৰক্ষণৰ কাৰণে, প্ৰদূষণটো কমোৱাৰ কাৰণে তেওঁলোকে অহৰহভাৱে কিছুমান কাৰ্যসূচী হাতত লৈ আছে। সেইবিলাক দেখি মোৰ খুব ভাল লাগিছে। ভৰলু নদীটো পৰিষ্কাৰ কৰি গুৱাহাটীৰ মাজেৰে বোৱাই নিয়াৰ কাৰণে যি কৰিব লাগে তাৰ কাৰণে তেওঁলোকে যথেষ্ট কাম কৰিছে আৰু চৰকাৰকো এই বিষয়ে দৃষ্টিগোচৰ কৰিছে। এই প্ৰসংগতে মই আকৌ ক'ব বিচাৰিছোঁ যে তেতিয়া মই ভৰলু নদীৰ ওপৰত প্ৰথমতে কিয় অধ্যয়ন কৰিব আৰম্ভ কৰিলোঁ। সেইখিনি সময়ত 1976 চনত তেতিয়া কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ লগত লগ লাগি উত্তৰ পূব ভাৰতৰ প্ৰদূষণ সম্পৰ্কে এখন আন্তৰ্জাতিক আলোচনা চক্ৰ আয়োজন কৰিছিলে। সেই আলোচনাৰ কাৰণে তেওঁলোকে কিছুমান পেপাৰ বিচাৰিলে, গৱেষণা পত্ৰ। তেতিয়া সেইখন মই পাই তেতিয়া মই প্ৰাৰম্ভিকভাৱে ভৰলু নদীটোৰ পৰা কিছুমান নমুনা সংগ্ৰহ কৰি অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰি 3 মাহৰ ভিতৰত মই অধ্যয়ন কৰি দেখিলোঁ যে ভৰলু নদীটো অত্যন্ত দূষিত হৈ গৈছে। তাত কোনো মাছ কাছ জীয়াই থাকিব নোৱাৰে, কাৰণ তাত পানীত যিটো ডিজল্ভ অক্সিজেন থাকে, অক্সিজেন দ্ৰৱীভূত হৈ থাকিব লাগে, সেইটো নিম্নতম পৰিমাণৰ নাই। নাথাকিলে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। তাত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ আছে, যেনেকুৱা গুৱাহাটী ৰিফাইনাৰীৰ পৰা অহা পেট্ৰলিয়াম জাতীয় পদাৰ্থবিলাক আছিলে। তাৰপিছত বিভিন্ন মাইক্ৰ'বায়'লজিকেল কণ্টামিনেশ্যন আছে। গতিকে মই সীমিত সময়ৰ ভিতৰত অধ্যয়ন কৰি এইটো মই সেই যিটো আন্তৰ্জাতিক আলোচনা চক্ৰ তাত পাঠ কৰিছিলোঁ। পাঠ কৰোঁতে এইখন খুব প্ৰশংসিত হৈছিলে আৰু তাৰ পিছতে মই PhDৰ কাৰণে এইটো নিবলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ সেইটো সুবিধা নহ'ল। এই প্ৰসংগতে মই আন এটা কথা ক'ব বিচাৰিছোঁ। এই অলপ আগতে যে মই ক'লোঁ যে ভৰলু নদীৰ ওপৰত মই অধ্যয়ন কৰাৰ কথা, সেইখিনি সময়ত 1976 চনত তেতিয়া ইমান সুবিধা নাছিলে। মোৰ নিজাও কোনো গাড়ী নাই আৰু ভৰলু নদীটো মই সম্পূৰ্ণ চাব লাগিব, কাৰণ কেনেকৈ বৈ আহিছে, গুৱাহাটীৰ কোন কোন অঞ্চলেৰে গৈছে, গৈ ভৰলু নদীত পৰিছে। গতিকে 5 ঠাইৰ পৰা মই নমুনা সংগ্ৰহ কৰিম। সংগ্ৰহ কৰাৰ পিছত কেনেকৈ সংগ্ৰহ কৰিম, কেতিয়াবা মই নিজৰ পকেটৰ পৰা খৰচ কৰিও মই মানুহ লগাই নমুনা সংগ্ৰহ কৰিছিলোঁ, কাৰণ মই নিজে সংগ্ৰহ কৰাটো সম্ভৱপৰ নহয়। তাৰপিছত মই কেতিয়াবা ৰিক্সাৰো গৈছিলোঁ, কেতিয়াবা কাৰোবাৰ স্কুটাৰত গৈছিলোঁ। মোৰ তেতিয়া স্কুটাৰ নাছিলে। তেনেধৰণে মই নমুনাবিলাক সংগ্ৰহ কৰিলোঁ। এনেদৰে কি হ'ল, যেতিয়া মই চৰকাৰী চাকৰি কৰি আছোঁ এটা বিভাগত, তেতিয়া পেপাৰখন দিব লাগিলে চৰকাৰৰ পৰাও এটা লাগে। মোৰ যি মুৰব্বী আছিলে, মুৰব্বীৰ পৰা মই এটা অনুমতি লাগে। তেতিয়া তেখেতক যেতিয়া পেপাৰখনৰ কথা ক'লোঁ, তেতিয়া তেখেতে ক'লে যে তেখেতে চাব, তেখেতেও এই বিষয়ে গৱেষণা কৰা মানুহ আছিলে। গতিকে তেতিয়া তেখেতে ক'লে যে ঠিক আছে, মই যিটো কাৰ্যালয়ত গৱেষণাগাৰত কাম কৰিছিলোঁ তেতিয়া অসম ৰাজ্যিক জনস্বাস্থ্য বিশ্লেষণাগাৰ, তেতিয়া চৰকাৰী গাড়ী এখন আছিলে। ছাৰে মোক সপ্তাহত 2 দিনকৈ গাড়ীখন নিব দিলে, নি আকৌ নতুনকৈ চেম্পুলবিলাক কালেক্ট কৰিব দিলে, দি আকৌ কনফাৰ্ম হ'ব দিলে যে মই যে এই যে পেপাৰখনত যে কিবা এটা কনক্লুজন দিব বিচাৰিছোঁ সেইটো শুদ্ধ হয়নে নহয়। তেখেতে আকৌ চাব দিলে। সেইবুলি মই আকৌ এমাহ তেনেকৈ গৈ নমুনাবিলাক সংগ্ৰহ কৰোঁ। সংগ্ৰহ কৰি মই সিদ্ধান্তলৈ আহিছিলোঁ যে ভৰলু নদীটো অতিকৈ দূষিত হৈ গৈছে। আৰু এটা মই এই প্ৰসংগতে ক'ব বিচাৰিছোঁ, এই অধ্যয়ন কৰাৰ, ভৰলু নদীৰ অধ্যয়ন কৰাৰ মোৰ মূৰত কেনেকৈ সোমালে। আলোচনীখনৰ মই নামটো পাহৰি গ'লোঁ। এখন ইণ্টাৰনেশ্যনেল জাৰ্নেল আছিলে। জাৰ্নেলত ইংলেণ্ডৰ টেমছ নদীৰ ওপৰত গৱেষণা কৰা পেপাৰ এখন দেখা পাইছিলোঁ। টেমছ নদীটো এসময়ত খুব দূষিত হৈ গৈছিলে। তাত বিশেষকৈ ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যনটো খুব বেছি আছিলে। তাৰপিছত সেইটো দেখা পাই মোৰো মূৰত সোমালে যে আমাৰ ভৰলু নদীটোতো মই সদায় দেখি থাকোঁ, গোন্ধ পাওঁ, কেৰাচিন পেট্ৰলিয়াম জাতীয় প্ৰডাক্টৰ গোন্ধ পাওঁ। তাৰপিছত ময়ো তেতিয়া এই নদীটোৰ ওপৰত গৱেষণা কৰাৰ কাৰণে এটা মন গ'ল। আৰু ইতিমধ্যে আন্তৰ্জাতিক আলোচনা চক্ৰখন অহাৰ কাৰণে কটন কলেজৰ তেতিয়াৰ অধ্যাপক ডক্টৰ অনিল কুমাৰ গোস্বামী ছাৰে
মোক মানে ক'লে যে তুমি এখন পেপাৰ দিব পাৰিলে ভাল হ'ব। তেতিয়া মই এইখন মানে পেপাৰখন মানে প্ৰস্তুত কৰিছিলোঁ। কৰাৰ পিছত বহুত সমাদৃত হৈছিলে আৰু অসম বিজ্ঞান সমিতিয়ে এইখন মানে ছপা কৰি উলিয়াইছে। এই যে মই ভৰলু নদীৰ ওপৰত অধ্যয়ন কৰিব বিচৰাৰ কাৰণে মোক উৎসাহ যোগাইছিলে ডক্টৰ অনিল কুমাৰ গোস্বামী ছাৰে। সেইখিনি সময়ত মই চৰকাৰী চাকৰিও কৰি আছোঁ, গতিকে মোৰ সময় বৰ কম। তাৰ মাজতে কি হৈছে, মোৰ নিজৰ কাৰ্যালয়তে পৰীক্ষাগাৰ আছে, ষ্টেণ্ডাৰ্ড পৰীক্ষাগাৰ আছিলে। গতিকে মই তাতে মানে কি কৰিলোঁ, মানে এইটো আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি পিছত দেখিলোঁ যে এই আন্তৰ্জাতিক যিখন ছেমিনাৰৰ কথা কৈছোঁ অলপ আগতে, সেইখনত ইংলেণ্ড, আমেৰিকা আৰু ইটালীৰ পৰা চাইণ্টিষ্ট মানে আহিছিলে। সেইটো মানে আমন্ত্ৰিত কৰা হৈছিলে। গতিকে এখন খুব উচ্চ পৰ্যায়ৰ আলোচনা চক্ৰ আছিলে আৰু তাত কিছুমান সিদ্ধান্ত ল'ব যে উত্তৰ পূব ভাৰতত কি ধৰণে মানে প্ৰদূষণ হৈছে। সেইটোৰ কাৰণে ইয়নৰ সৌজন্যত মানে আচলতে এইখন হৈছিলে। এই যে মই ধৰি লওক তেতিয়া মানে খুব বেছি বয়স হোৱা নাছিলে আৰু মোক এনেকৈ উৎসাহিত কৰাৰ কাৰণে ছাৰলৈ মই, ছাৰ এতিয়া মই নাই, ছাৰক মানে এতিয়া ধন্যবাদ দিছোঁ বাৰু, আগতেই দিছোঁ মই। কিন্তু মানে এতিয়া নৱপ্ৰজন্মহঁতে ইয়াৰ পৰা এটা কথা বুজিব পাৰে, তাৰ মানে বস্তুবিলাক কেনেকৈ ক্ষেত্ৰভিত্তিক বা নিজৰ চকুত লগা বিষয়বস্তু লৈ গৱেষণা কৰিলে যথেষ্ট মানে ভাল ফল পাব পাৰে। আৰু আমাৰ ইয়াত ক'ব গ'লে গোটেই অসমখনতে মানে অজস্ৰ মানে বিষয়বস্তু আছে, কিন্তু আমি অলপ চকু মেলি চাব লাগিব আৰু কোনবিলাক বস্তু বেছি দৰকাৰ আমি সেইবিলাক চাই মানে তাৰ ওপৰত মানে গৱেষণা কৰিলে বা যিবিলাকে গাইড দিয়ে সেই গাইডবিলাকো তেওঁলোকে মানে তেনেকুৱা বিষয়বস্তুবিলাক ল'লে বেছি ভাল। এই প্ৰসংগতে মই আন এটা কথা ক'ব বিচাৰিছোঁ যে মই যে এই যে ভৰলু নদীৰ ওপৰত অধ্যয়ন কৰিছিলোঁ, মোৰ কামবিলাক আধৰুৱা হৈ ৰ'ল। আধৰুৱা হ'লেও মোৰ কিছু সন্তুষ্টি আছিলে। যেনে এটা উদাহৰণ দিছোঁ, মই যিদিনাখন আলোচনা চক্ৰখনত এই পেপাৰখন মই পাঠ কৰিছিলোঁ, বা পেপাৰখনৰ নাম আছিল এ প্ৰিলিমিনাৰী ষ্টাডি অন দ্য পলিউশ্যন অফ দ্য ৰিভাৰ ভৰলু এট গুৱাহাটী। সেইখনে যথেষ্ট স্বীকৃতি পালে আৰু তেতিয়া ৱাটাৰ পলিউশ্যন ছেকশ্যনত যিটো চেয়াৰমেন আছিলে ডক্টৰ AK বেনাৰ্জী, তেখেতে অল ইণ্ডিয়া ইনষ্টিটিউট অফ হাইজিন এণ্ড পাব্লিক হেল্থৰ ডাইৰেক্টৰ আছিলে। তেখেতে খুব প্ৰশংসা কৰিলে যে বাস্তৱতে এনেকুৱা পেপাৰে লাগে আৰু এই পেপাৰখনে বৰ সুন্দৰকৈ দেখুৱাই দিছে। এই ধৰণে কামবিলাক কৰিলে কি হয়, মানে আমাৰ সমস্যাবিলাকৰ অধ্যয়ন আৰু তাৰ পৰা আমি একশ্যন ল'ব পাৰোঁ, কাৰ্যপন্থা আমি হাতত ল'ব পাৰোঁ। গতিকে তেখেতে এইটো খুব প্ৰশংসা কৰিলে। আৰু মই এই পেপাৰখন পাঠ কৰাৰ পিছত যেতিয়া মানে শেষ হ'ল, তেতিয়া তাৰপিছত আছিলে কুৱেশ্যন আৱাৰ, কিছুমান প্ৰশ্ন কৰে, কাৰণ বহুত ডাঙৰ আলোচনা চক্ৰ আছিলতো, ডাঙৰ চাইণ্টিষ্ট আছে, তেওঁলোকে প্ৰশ্ন কৰে। প্ৰশ্ন কৰাতে তেতিয়া মোক বহুতে প্ৰশ্ন কৰিলে, মই প্ৰশ্নবিলাকৰ উত্তৰ দিলোঁ। দিয়াৰ পিছত শেষত মোক নুনমাটি ৰিফাইনেৰীৰ জেনেৰেল মেনেজাৰ, পুৰা নামটো পাহৰিলোঁ, শাস্ত্ৰী আছিলে, তেখেতে আহি মোক লগ ধৰি মোক ক'লে, মিষ্টাৰ দাস, থেংক ইউ ফৰ ষ্টাডিং দ্য ৱাটাৰ কণ্ডিশ্যন অফ দ্য ভৰলু ৰিভাৰ, বাট ইউ হেভ অলছ' কানেক্টেড আছ। তেতিয়া মই ক'লোঁ যে হয়, আপোনাক কানেক্ট কৰিছোঁ। কেনেকৈ কানেক্ট কৰিছোঁ, যে ৰিফাইনাৰীৰ ৱেষ্ট প্ৰডাক্টবিলাক আহি আমাৰ চিৰিয়াখানাৰ পথৰ এটা পইণ্টত ভৰলু নদীত পেলাই দিছে, তাৰ নালাৰে আনি পেলাই দিছে। পেলাই দিয়াৰ কাৰণে কি হৈছে, বাকী ডাউনষ্ট্ৰীমত ভৰলু নদীৰ পানীখিনি মানে দূষিত হৈ গৈছে। তাত পেট্ৰলিয়াম প্ৰডাক্টবিলাক থাকে, অন্যান্য বস্তুৰ লগত পেট্ৰলিয়াম প্ৰডাক্টবিলাক আছিলে। গতিকে তেতিয়া তেখেতে মানে কি কৰিলে, মোৰ পেপাৰখনৰ কপি এটা নিলে, কপি এটা নি আকৌ মোক লগ ধৰিলে, গভমেণ্টৰ লগত আলোচনা হ'ল। গভমেণ্টে তেওঁলোকক এটা মানে দিলে, তেওঁলোকলৈ এখন পত্ৰ দিলে যে নুনমাটি ৰিফাইনেৰীয়ে ভৰলু নদীৰ পানীটোৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব লাগে। আৰু সেই মৰ্মে 3 বছৰমানৰ ভিতৰত ৰিফাইনাৰী ৱেষ্টৰ বিফ'ৰ ডিছচাৰ্জিং, তাৰমানে উলিয়াই দিয়াৰ আগতে পৰিশোধন কৰিব লাগিব। সেই ধৰণে মানে ভৰলুত তেতিয়া পেট্ৰলিয়াম জাতীয় প্ৰডাক্টৰ হেৰিবিলাক কমি গৈছিলে। সেইটোৱে মোৰ সন্তুষ্টি।